Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ ইউনিট 7 বংশগতিৰ তত্ত্ব আৰু ক্ৰম বিকাশ। এইটো চেপ্টাৰ বহুত ইণ্টাৰেষ্টিং চেপ্টাৰ হয়, মোৰ ফেভৰেট ইউনিট হয় এইটো বংশগতিৰ তত্ত্ব আৰু ক্ৰম বিকাশ। এতিয়া চোৱা, বংশগতিৰ তত্ত্ব মানে কি? বংশগতিৰ তত্ত্ব মানে হৈছে যেনেকুৱা তোমাৰ মাজত কেনেকুৱা কি আছে, কিছুমান চৰিত্ৰ আছে যিবোৰ চৰিত্ৰ তোমাৰ পিতৃৰ পৰা আহিছে, কিছুমান চৰিত্ৰ আহিছে তোমাৰ মাতৃৰ পৰা। এই যিবোৰ চৰিত্ৰ তোমাৰ পিতৃ বা তোমাৰ মাতৃৰ পৰা আহিছে তাকে কি বুলি কোৱা হয়? বংশগতিৰ তত্ত্ব। তাৰমানে এইবোৰ চৰিত্ৰ তোমাৰ পিতৃ মাতৃৰ সৈতে মিল আছে। আৰু ক্ৰম বিকাশ মানে হৈছে কি, যিবোৰ চৰিত্ৰ তোমাৰ মাজত আছে কিন্তু তোমাৰ পিতৃ মাতৃৰ মাজত নাই, বা তোমাৰ পিতৃ মাতৃৰ আছে তোমাৰ মাজত নাই, যিবোৰ বিভিন্নতা আছে। যেনেকুৱা প্ৰত্যেকজন মানুহ কি হয়, এজনে আনজনৰ পৰা দেখাত অলপ হ'লেও বেলেগ হয়। এই যিটো বিভিন্নতা যিখিনি যে আছে সেইখিনি কি বুলি কোৱা হয়? ক্ৰম বিকাশ বুলি কোৱা হয়। তাৰমানে বংশগতিৰ তত্ত্ব মানে হৈছে কি, সেইবোৰ চৰিত্ৰ যিবোৰ চৰিত্ৰ পিতৃ মাতৃৰ পৰা আপত্যজনলৈ তাৰমানে সতি সন্ততিলৈ আহে তাক বংশগতিৰ তত্ত্ব বুলি কোৱা হয়। আৰু ক্ৰম বিকাশ মানে হৈছে কি, সেইটো এটা প্ৰক্ৰিয়া য'ত কি হয়, যিবোৰ নতুন সতি সন্ততি, যিবোৰ আপত্যজনৰ যিবোৰ সতি সন্ততি থাকে সেইবোৰত যিবোৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়, যিবোৰ বিভিন্নতা দেখিবলৈ পোৱা যায় তাকে ক্ৰম বিকাশ বুলি কোৱা হয়। এতিয়া বংশগতিৰ তত্ত্ব আৰু ক্ৰম বিকাশ এইটো ইউনিট পঢ়িবলৈ হ'লে তোমালোকৰ প্ৰজননৰ বিষয়ে ভালদৰে জ্ঞান থাকিব লাগিব। আমি প্ৰজননৰ 4টা চেপ্টাৰ অলৰেডি কাভাৰ কৰিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা, কাৰণ প্ৰজনন বিষয়ে নাজানিলে তেতিয়াহ'লে বংশগতিৰ তত্ত্ব আৰু ক্ৰম বিকাশৰ যি 3টা চেপ্টাৰ আছে সেই 3টাও বুজি নাপাবা। চ' ইয়াতে প্ৰজননৰ ভূমিকা কি? প্ৰজননত তোমালোকে দেখিছিলা যে প্ৰজনন 2 প্ৰকাৰে হয়। এটা হৈছে অযৌন প্ৰজনন আৰু এটা হৈছে কি, যৌন প্ৰজনন। ইয়াৰে যিটো অযৌন প্ৰজনন আছে, ইয়াৰ পৰা যিবোৰ সতি সন্ততিৰ সৃষ্টি হয় সেই সতি সন্ততিবোৰত বিশেষ একো বিভিন্নতা দেখিবলৈ পোৱা নাযায়, আৰু কিছুমানতো একেবাৰে একজাক্টলি পেৰেণ্টছৰ দৰে একে হয়। কিন্তু যৌন প্ৰজননৰ পৰা যিবোৰ সতি সন্ততিৰ সৃষ্টি হয় সেইবোৰ সতি সন্ততিৰ মাজত যথেষ্ট পৰিমাণে বিভিন্নতা দেখিবলৈ পোৱা যায়, আৰু এইবোৰ বিভিন্নতাৰ বহুত এডভান্টেজ আছে। তোমালোকে আগৰ চেপ্টাৰবোৰত পাইছা, প্ৰজননত পাইছা যে বিভিন্নতাৰ বহুত ধৰণৰ ভাল এটা পজিটিভ ছাইড থাকে। কেনেকুৱা ধৰণৰ পজিটিভ ছাইড থাকে? যেতিয়া প্ৰাণী এটাত বিভিন্নতা আহে, বিভিন্নতা অহাৰ লগে লগে প্ৰাণীটোৰ যিটো ছাৰ্ভাইভেল কেপাচিটি, পৰিৱেশৰ সৈতে খাপ খাই জীয়াই থকা যিটো ক্ষমতা, সেইটো বাঢ়ি যায় বিভিন্নতা অহাৰ লগে লগে। যৌন প্ৰজননৰ দ্বাৰা যিবোৰ আপত্যজনৰ সৃষ্টি হয় সেইবোৰ কি হয়, সেইবোৰ অযৌন প্ৰজননৰ দ্বাৰা যিবোৰ সৃষ্টি হয় সেইবোৰতকৈ ষ্ট্ৰং হয়। কাৰণ যৌন প্ৰজননত 2টা ব্যক্তিৰ যিবোৰ বংশগতিৰ পদাৰ্থ থাকে সেইবোৰ আহি পেলাই 2টা ব্যক্তিৰ আহি পেলাই মিক্স হয়, যাৰ কাৰণে কি হয়, এইটো যিটো সতি সন্ততিৰ সৃষ্টি হয় তাৰ মাজত বিভিন্নতা থাকে। সেইকাৰণে ই পৰিৱৰ্তিত পৰিৱেশৰ সৈতে সহজে খাপ খাব পাৰে। কিন্তু অযৌন প্ৰজননত এটা পেৰেণ্টছৰ পৰাই নতুন সতি সন্ততিৰ সৃষ্টি হয়, সেইকাৰণে ইয়াতে কোনো ধৰণৰ বিভিন্নতা নাথাকে, আৰু ইহঁতে যদি পৰিৱেশ পৰিৱৰ্তিত হৈ যায়, পৰিৱেশ কিবা কাৰণে চেঞ্জ হৈ যায়, তেতিয়াহ'লে সিহঁতে খাপ খাব নোৱাৰে। সেইকাৰণে বিভিন্নতাৰ প্ৰয়োজনীয়তা আছে। এতিয়া চোৱা, যেনেকুৱা তোমালোকৰ গ্ৰেণ্ড পেৰেণ্টছ আছে, তোমালোকৰ পিতৃ মাতৃৰ যিবোৰ পিতৃ মাতৃ আছে তেওঁলোকৰ পৰা ছাপ'জ এইটো হৈছে কি তোমালোকৰ গ্ৰেণ্ড পেৰেণ্টছ, তেওঁলোকৰ পৰা কাৰ সৃষ্টি হৈছে? তোমালোকৰ পিতৃ মাতৃৰ সৃষ্টি হৈছে। এতিয়া এইটো জেনেৰেশ্যন আৰু এইটো জেনেৰেশ্যনত কি দেখা পোৱা যাব? কিছুমান মিল দেখিবলৈ পোৱা যাব আৰু কিছুমান অমিল দেখিবলৈ পোৱা যাব, আৰু তাৰ পৰা তোমালোকৰ সৃষ্টি হৈছে, তোমালোকে জন্ম লৈছা। এতিয়া তোমাৰ পিতৃ মাতৃৰ সৈতে যিমানখিনি কি থাকিব, যিমানখিনি মিল থাকিব, সেইখিনি কিন্তু তোমাৰ যিটো গ্ৰেণ্ড পেৰেণ্টছ আছে তেওঁলোকৰ সৈতে মিল নাথাকে। তাৰমানে কি হয়, বিভিন্নতাটো কি হয়,
প্ৰজন্ম ৱাইজ জেনেৰেশ্যন ৱাইজ কি হৈ থাকে চেঞ্জ হৈ থাকে। যেনেকুৱা পৰিৱেশ পৰিৱৰ্তন হৈ আছে তেনেদৰে মানুহো কি হৈ আছে মানুহৰো ক্ৰমবিকাশ হৈ আছে। যেনেকুৱা আগতে মানুহ কি আছিল বান্দৰৰ দৰে আছিলে, তাৰপিছত লাহে লাহে মানুহৰ দৰে পাইছে। এইটো কিন্তু এটা প্ৰজন্মত হোৱা নাই, বহুত প্ৰজন্মৰ পিছত গৈ পেলাই মানুহৰ ৰূপ পাইছে। এইটো হৈছে কি ক্ৰমবিকাশ। যেনেদৰে বান্দৰৰ পৰা মানুহৰ সৃষ্টি হৈছে, বা তোমাৰ যিটো আগৰ প্ৰজন্ম আছে সেইটোৰ পৰা নতুন প্ৰজন্মত যিবোৰ বিভিন্নতা দেখিবলৈ পোৱা যায় সেইবোৰেই হৈছে কি ক্ৰমবিকাশ। আৰু যিবোৰ মিল দেখিবলৈ পোৱা যায় সেইবোৰ হৈছে বংশগতিৰ তত্ত্ব। তেনেকুৱা এটা উদাহৰণ লোৱা, যেনেকুৱা বেক্টেৰিয়াটো কি হয়, এবিধ অণুজীৱ হয়। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চোৱা যিবোৰ জীৱ সেইবোৰক কি কোৱা হয় অণুজীৱ বুলি কোৱা হয়। যিটো বেক্টেৰিয়া আছে, বেক্টেৰিয়া পৃথিৱীত বহুত হাজাৰ বছৰৰ পৰা পৃথিৱীত আছে বেক্টেৰিয়াবিধ। এতিয়া যদি কি হয় পৃথিৱীত যদি বেক্টেৰিয়াবোৰৰ ক্ৰমবিকাশ নহয় অকল বংশগতিৰ তত্ত্ব লৈ পেলাই সেই একে ধৰণৰ বেক্টেৰিয়া সৃষ্টি হৈ গৈ আছে, তেতিয়াহ'লে যদি কিবা কাৰণে পৃথিৱীত হঠাৎকে যদি উষ্ণতা বাঢ়ি যায় পৃথিৱীৰ, তেনেহ'লে ইয়াৰ যদি এটা বেক্টেৰিয়াই যদি সেইটো উষ্ণতা সহ্য কৰিব নোৱাৰে, জীয়াই থাকিব নোৱাৰে, তেতিয়াহ'লে যিমান বেক্টেৰিয়া আছে গোটেই বেক্টেৰিয়া কি হৈ যাব মৰি যাব। কিন্তু যদি জীয়াই থাকে গোটেইকেইটা থাকিব, যদি মৰি যায় তেতিয়াহ'লে গোটেইকেইটা মৰি যাব। কিন্তু যিহেতু প্ৰাণীসমূহে ক্ৰমবিকাশ কৰে, সেইকাৰণে কি হয় ইয়াৰে কিছুমান বেক্টেৰিয়া আছে যিবোৰ বেক্টেৰিয়াই ক্ৰমবিকাশ কৰিছে। ক্ৰমবিকাশ কৰাৰ কাৰণে এই বেক্টেৰিয়াসমূহৰ যিকোনো পৰিৱেশৰ সৈতে খাপ খাব পৰা ক্ষমতাটো বাঢ়িছে। ছাপ'জ উষ্ণতা বাঢ়ি গৈছে, তেতিয়াহ'লে ইয়াৰে কিছুমান বেক্টেৰিয়া ক্ৰমবিকাশ হোৱা যিবোৰ বেক্টেৰিয়া আছে সেইবোৰ জীয়াই থাকিব, আৰু যিবোৰ বেক্টেৰিয়াৰ ক্ৰমবিকাশ হোৱা নাই সেইবোৰ বেক্টেৰিয়া কিন্তু মৰি যাব। ঠিক তেনেদৰে মানুহৰ বিভিন্ন ধৰণৰ চৰিত্ৰ দেখিবলৈ পোৱা যায়। মানুহৰ মাজত বিভিন্ন ধৰণৰ ৰূপ দেখিবলৈ পোৱা যায় বিভিন্ন অংগসমূহৰ, যেনেকুৱা ছালৰ ৰং, তাৰপিছত চুলিৰ আকৃতি, চুলিৰ ৰং, নাকৰ যিটো গঠন থাকে সেইটোত বিভিন্নতা দেখিবলৈ পোৱা যায়। মানুহৰ কিছুমানৰ কাণ থাকে যিটো গালৰ সৈতে, ছাপ'জ যিটো গাল হয় গালৰ সৈতে এটাচ থাকে, কিছুমানৰ থাকে ডিটাচড থাকে, তাৰমানে অলপমান খোলা থাকে। এনেকুৱা ধৰণৰ বিভিন্নতা দেখিবলৈ পোৱা যায়। মানুহৰ হাইট বেলেগ বেলেগ হয়, কিছুমান মানুহ ওখ হয়, কিছুমান চাপৰ হোৱা দেখিবলৈ পোৱা যায়। এইবোৰ হৈছে কি মানুহৰ চৰিত্ৰ। এই যিবোৰ চৰিত্ৰ আছে এইবোৰ চৰিত্ৰই কি হয় মানুহৰ ক্ষেত্ৰত এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যায়। এতিয়া চৰিত্ৰসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কেনেকৈ যায় তোমালোকে কোষৰ বিষয়ে পঢ়িছিলা। কোষৰ ভিতৰত কি থাকে, এইটো হৈছে কি কোষৰ ভিতৰত মাজত থাকে কি কোষ কেন্দ্ৰ। আৰু এই কোষ কেন্দ্ৰৰ ভিতৰত এনেদৰে সূতাৰ দৰে কিছুমান গঠন থাকে যাক কোৱা হয় কি ক্ৰম'জম। আগৰ চেপ্টাৰবোৰত এইবোৰ পঢ়োৱা হৈছে। ক্ৰম'জমৰ ভিতৰত থাকে DNA, আৰু DNAৰ ভিতৰত থাকে জিন। এই যিটো জিন আছে, জিনক কি কোৱা হয় বংশগতিৰ বাহক বুলি কোৱা হয়। জিনক বংশগতিৰ বাহক কিয় কোৱা হয়? জিনে কি কৰে, এই যিবোৰ চৰিত্ৰ আছে চুলিৰ গঠন, গাৰ বৰণ, উচ্চতা, তাৰপিছত নাকৰ গঠন, বিভিন্ন ধৰণৰ চকুৰ ৰং, এইবোৰ যিবোৰ চৰিত্ৰ থাকে মানুহৰ, এইবোৰ চৰিত্ৰ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ লৈ আহে কোনে? জিনে। সেইকাৰণে জিনক কি কোৱা হয় বংশগতিৰ বাহক বুলি কোৱা হয়। বেলেগ বেলেগ চৰিত্ৰৰ কাৰণে জিনো বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। যেনেকুৱা উচ্চতা আছে, উচ্চতাৰ কাৰণে যিটো জিন হয় সেইটো জিন বেলেগ হ'ব। তাৰপিছত ছালৰ ৰঙৰ কাৰণে যিটো জিন হয় সেইটো জিন বেলেগ হ'ব। নাকৰ গঠন, কাণৰ গঠন, চুলিৰ গঠন, এইবোৰ বিভিন্ন ধৰণৰ চৰিত্ৰৰ কাৰণে জিনো বিভিন্ন ধৰণৰ হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত এই যিবোৰ জিন আছে, জিনবোৰে কি কৰে,
জিনবোৰে জোৰ হিচাপে কাম কৰে, পেয়াৰ হিচাপে, তাৰমানে দুটা জিন লগ লাগি পেলাই এটা চৰিত্ৰ বুজায়। যেনেকুৱা উচ্চতাৰ কাৰণে যিটো জিন হয় সেইটো জিনক টিৰে বুজোৱা হয়। এতিয়া যদি যিহেতু ইহঁতে জোৰ হিচাপে কাম কৰে, তেনেহ'লে কি হ'ব, ইয়াতে যদি কেপিটেল টি হয় তেতিয়াহ'লে এইটোৱে কি বুজাব, ওখ উচ্চতা বুজাব। যদি স্মল টি হয় তেনেহ'লে সেইটোৱে বুজাব কি, চাপৰ উচ্চতা। এতিয়া যদি কি হয়, কেপিটেল টি স্মল টি হয় তেতিয়াহ'লে ই কি বুজাব, ওখ বুজাব নে চাপৰ বুজাব? কেপিটেল টি স্মল টি হ'লে এইটোৱেও ওখ বুজাব। কিয় ওখ বুজাব সেইটো জানিবলৈ হ'লে দুটা টাৰ্মছ জানিব লাগিব। সেইটো হৈছে কি, প্ৰভাৱী জিন আৰু অপ্ৰভাৱী জিন। প্ৰভাৱী জিন মানে হৈছে কি, যিটো জিনৰ চৰিত্ৰ দেখিবলৈ পোৱা যায়, প্ৰাণীত যিটো জিনৰ চৰিত্ৰ দেখিবলৈ পোৱা যায় সেইটো কোৱা হয় কি, প্ৰভাৱী জিন। আৰু যিটো জিনৰ চৰিত্ৰ লুকাই যায় সেইটো জিনক কোৱা হয় অপ্ৰভাৱী জিন। অপ্ৰভাৱী জিন। আৰু প্ৰভাৱী জিনৰ ক্ষেত্ৰত সদায় যিটো কেপিটেল লেটাৰ যিটো ইউজ কৰা হয় সেইটো প্ৰভাৱী জিনক ৰিপ্ৰেজেণ্ট কৰে, আৰু স্মল টিয়ে ৰিপ্ৰেজেণ্ট কৰে যিবোৰ অপ্ৰভাৱী জিন থাকে সেইবোৰক। এতিয়া ইয়াতে কি দেখা পালা, এইবোৰ যে দেখিবলৈ যে পাইছা, জিনৰ পেটাৰ্ণ যে দেখিবলৈ পাইছা, কেপিটেল টি স্মল টি, তাৰপিছত এনেকুৱা ধৰণৰ যিবোৰ পেটাৰ্ণ আছে, যিবোৰ গঠন আছে, সেইবোৰক কি কোৱা হয়, জিনীয় ৰূপ। ইয়াতে বহুত সৰু সৰু টাৰ্মছ আছে, সৰু সৰু ডেফিনেশ্যনছ আছে, এইবোৰ ভালকৈ চাব লাগিব। যিবোৰ জিনৰ যিটো পেটাৰ্ণ থাকে ব্যক্তিৰ ভিতৰৰ চৰিত্ৰসমূহক বুজোৱাৰ কাৰণে, চৰিত্ৰসমূহক লৈ অহাৰ কাৰণে, সেইবোৰক কোৱা হয় কি, জিনীয় ৰূপ। আৰু যিবোৰ আমি বাহিৰত দেখা পাওঁ, যদি ভিতৰত জিনীয় ৰূপটো কেপিটেল টি আছে তেতিয়াহ'লে আমি বাহিৰত কি দেখা পাম, ব্যক্তিজন ওখ হোৱা দেখিবলৈ পাম। যেনেকুৱা ব্যক্তি হওক বা গছ হওক, যিকোনো প্ৰাণী যদি ওখ হয় তেতিয়াহ'লে ভিতৰত কি আছে, জিনীয় ৰূপ কেপিটেল টি আছে। এতিয়া বাহিৰৰ পৰা যে আমি দেখা পাই আছোঁ, ইয়াৰ যিটো উচ্চতা যে আমি দেখা পাইছোঁ, এইটো ওখটোক কি কোৱা হয়, বাহ্যিক ৰূপ বা ব্যক্ত ৰূপ। তাৰমানে যিটো ৰূপ বাহিৰত দেখা পোৱা যায় সেইটোক কি বুলি কোৱা হয়, ব্যক্ত ৰূপ বুলি কোৱা হয়। আৰু যিটো ৰূপ ভিতৰত থাকে, যিটো জিনৰ গঠন দেহৰ ভিতৰত থাকে, তাক কোৱা হয় কি, জিনীয় ৰূপ। বুজি পালা? এতিয়া প্ৰভাৱী জিন মানে হৈছে কি, যিটো জিনে বেলেগ জিনৰ উপস্থিতিতো নিজৰ যিটো চৰিত্ৰ আছে সেইটো প্ৰকাশ কৰিব পাৰে, সেইটোক কোৱা হয় কি, প্ৰভাৱী জিন। আৰু যিটো জিনে কেৱল নিজৰ দৰে যেতিয়া জিন থাকে তেতিয়াহে নিজৰ চৰিত্ৰ প্ৰকাশ কৰিব পাৰে। যদি স্মল টি আছে তেতিয়াহ'লেহে ইয়াৰ চৰিত্ৰ প্ৰকাশ কৰিব পাৰিব, কিন্তু ইয়াতে যদি এটা কেপিটেল টি আহি যায় তেতিয়াহ'লে ইয়াৰো প্ৰকাশিত হ'ব নোৱাৰে। সেইকাৰণে ইয়াক কি কোৱা হয়, অপ্ৰভাৱী জিন বুলি কোৱা হয়। এতিয়া এটা এক্সাম্পল চোৱা, এই প্ৰভাৱী, অপ্ৰভাৱী, তাৰপিছত জিনীয় ৰূপ, ব্যক্ত ৰূপ, এই গোটেইবোৰ চোৱাৰ কাৰণে এটা এক্সাম্পল চোৱা। যেনেকুৱা চুলিৰ ৰং, মানুহৰ যিটো চুলিৰ ৰং থাকে, চুলিৰ ৰং কিছুমানৰ ক'লা থাকে, যিবোৰ ফৰেন কাণ্ট্ৰিৰ মানুহ থাকে এইবোৰৰ চুলিৰ ৰং অকণমান বগা ধৰণৰ ক্ৰীম কালাৰৰ চুলিৰ ৰং থাকে। চুলিৰ ৰং বুজোৱাৰ কাৰণে যিটো জিন আছে সেইটো জিন হৈছে কি, এইচ। এতিয়া এইচৰ যদি কেপিটেল এইচ হয় তাৰমানে এইটোৱে কি বুজায়, ক'লা চুলি বুজায়। আৰু যদি স্মল এইচ হয় তেনেহ'লে সেইটোৱে বগা বা ক্ৰীম কালাৰৰ যিয়ে নোকোৱা সেইটো চুলিক বুজায়। এতিয়া আমি জানো যে যেতিয়া কেপিটেল লেটাৰ যিটো থাকে, কেপিটেল লেটাৰে সদায় প্ৰভাৱী জিনক বুজায়, আৰু স্মল লেটাৰে কি বুজায়, অপ্ৰভাৱী জিনক বুজায়। তেতিয়াহ'লে ইয়াতে কি হৈছে, ক'লা চুলিটো হৈছে কি, প্ৰভাৱী, আৰু বগা চুলিটো হৈছে কি, অপ্ৰভাৱী। এতিয়া মানুহৰ কি হ'ব পাৰে, কিছুমান ব্যক্তি যিহেতু পেয়াৰত আহে জিনবোৰ, কিছুমান ব্যক্তিৰ ক্ষেত্ৰত ছাপ'জ আছে কি এইচ দুয়োটাই কেপিটেল এইচ আছে, তেতিয়াহ'লে এইটো ডেফিনেটলি কি হ'ব, ক'লা চুলি হ'ব। কিছুমানৰ ক্ষেত্ৰত ছাপ'জ আছে কি স্মল এইচ, তেতিয়াহ'লে এইটোও কি হ'ব, বগা চুলি হ'ব। যদি হয় কি
কেপিটেল এইচ স্মল এইচ, তেনেহ'লে ইয়াতে কি হ'ব? ইয়াতে আমি কি জানো, যিটো প্ৰভাৱী চৰিত্ৰ থাকে সেইটোৱে নিজৰ চৰিত্ৰটো দেখাব পাৰে বেলেগ জিনৰ উপস্থিতিত। ইয়াতে প্ৰভাৱী জিন কি হয়? কলা ৰঙৰ যিটো জিন আছে কেপিটেল এইচ, তেনেহ'লে ইয়াতে যিটো কেপিটেল এইচ আছে এইটোৰ যিটো চৰিত্ৰ কলা ৰং সেইটো ইয়াতে দেখা যাব, আৰু ব্যক্তিজনৰ চুলিৰ ৰং হ'ব কি? কলা। এতিয়া চোৱা, ছাপ'জ এজন পিতৃ যাৰ চুলিৰ ৰং হৈছে কি? কলা। কলা চুলিৰ ৰঙক আমি কি বুজাম? কিহেৰে বুজাম? এইচ, কেপিটেল এইচ, হয়নে? আৰু মাতৃৰ চুলিৰ ৰং হৈছে গেৰুৱা, যাক আমি বুজাম স্মল এইচেৰে বুজাম। এতিয়া এই পিতৃ মাতৃয়ে যেতিয়া নতুন সন্তান এটা জন্ম দিব, প্ৰজনন কৰিব, প্ৰজননত কি আহে? আমি আগৰ চেপ্টাৰত পাইছোঁ শুক্ৰাণু আৰু ডিম্বাণু আহে। এতিয়া পিতৃৰ পৰা যিটো শুক্ৰাণু সৃষ্টি হ'ব সেইটো শুক্ৰাণুত সদায় কি হ'ব? এই কেপিটেল এইচ থকা, তাৰমানে কলা চৰিত্ৰ থকা যিটো জিন আছে সেইটো জিন থাকিব শুক্ৰাণুত, আৰু মাতৃৰ ডিম্বাণুত সদায় যিটো বগা বা গেৰুৱা যিয়ে নহওক সেইটো ৰঙৰ যিটো জিন আছে সেইটো থাকিব ডিম্বাণুত। যেতিয়া এইটো শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হ'ব তেতিয়া তাৰ পৰা কি হ'ব? কেপিটেল এইচ স্মল এইচ জিনীয় ৰূপ থকা সন্তানৰ সৃষ্টি হ'ব। ইয়াৰ ভিতৰত যিটো কেপিটেল এইচ আছে সেইটো কি হয়? প্ৰভাৱী হয়, গতিকে সন্তানৰ চুলিৰ ৰং সদায় কলা হোৱা দেখিবলৈ পোৱা যাব। তাৰমানে ইয়াতে সদায় পিতৃৰ পৰা কেপিটেল এইচ আহিব পাৰিব আৰু মাতৃৰ পৰা স্মল এইচ আহিব পাৰিব। সেইকাৰণে এইটো পিতৃ মাতৃয়ে যিমানকেইটা সন্তান জন্ম দিব গোটেইকেইটাৰে চুলিৰ ৰং কি হ'ব? কলা হ'ব। এতিয়া যদি এনেকুৱা হয়, যদি পিতৃৰ চুলিৰ ৰং কলাই আছে, কিন্তু জিনীয় ৰূপ ছাপ'জ আছে কি? কেপিটেল এইচ স্মল এইচ, আৰু মাতৃৰ আছে কি? স্মল এইচ। এনেকুৱা ক্ষেত্ৰত কি হ'ব? শুক্ৰাণুত নহ'লে কেপিটেল এইচ আহিব, হয়নে? নহ'লে স্মল এইচ আহিব, আৰু মাতৃত সদায় কি আহিব? স্মল এইচে আহিব। এতিয়া এওঁলোকৰ যিবোৰ সন্তান সৃষ্টি হ'ব, মাতৃৰ পৰা সদায় স্মল এইচ আহিব, ইয়াতে আহিব কি? কেপিটেল এইচ স্মল এইচ হ'ব, এইটো হ'ব কি? স্মল এইচ। তেনেহ'লে ইয়াৰে 50% সন্তানৰ চুলিৰ ৰং পিতৃৰ দৰে হ'ব, আৰু 50% সন্তানৰ চুলিৰ ৰং মাতৃৰ দৰে হোৱা দেখা যাব। বুজি পাইছানে? প্ৰভাৱী জিন আৰু অপ্ৰভাৱী জিন কি? জিনীয় ৰূপ, ব্যক্ত ৰূপ কি? তাৰমানে যদি জিনীয় ৰূপত প্ৰভাৱী জিন যদি থাকে তেতিয়াহ'লে ব্যক্ত ৰূপত সেই প্ৰভাৱী জিনৰ যিটো চৰিত্ৰ সেইটো চৰিত্ৰ দেখিবলৈ পোৱা যাব। চ' এইখিনি হৈ গ'ল। এতিয়া চোৱা বুকত কি লিখিছে, বংশগতিৰ তত্ত্ব আৰু ক্ৰমবিকাশত। ইয়াতে 5টা অধ্যায় আছে, চেপ্টাৰ 5টা আছে। এটা হৈছে বংশগতিৰ সূত্ৰ আৰু বিভিন্নতা, য'ত তোমালোকে মেণ্ডেলৰ সূত্ৰৰ বিষয়ে পঢ়িব লাগিব। মেণ্ডেল হৈছে ফাদাৰ অফ জেনেটিক্স, তেওঁৰ বহুত ধৰণৰ পৰীক্ষা নিৰীক্ষা আছে বংশগতিৰ ওপৰত, সেইবোৰৰ বিষয়ে পঢ়িব লাগিব। নেক্সট চেপ্টাৰত আছে বংশগতিৰ আণৱিক তত্ত্ব, এইটো অকণমান টাফ চেপ্টাৰ হয়। তাৰপিছত আছে কি? ক্ৰমবিকাশ, কেনেদৰে মানুহৰ ক্ৰমবিকাশ হৈছে, বিভিন্ন ধৰণৰ বস্তুৰ বিজ্ঞানীসকলৰ যিবোৰ ধাৰণা সেইবোৰ দিয়া আছে চেপ্টাৰ 7ত। চ' বংশগতিৰ তত্ত্ব আৰু ক্ৰমবিকাশত মেণ্ডেল আৰু তেওঁৰ অনুগামীসকলে কৰা কামে বংশগতিৰ সম্বন্ধে আমাক কিছু ধাৰণা দিছে। মেণ্ডেল, যাক মই কি কৈছোঁ ফাদাৰ অফ জেনেটিক্স হয়, বংশগতিৰ বিষয়ে যিমান পৰীক্ষা আছে গোটেইবোৰ পৰীক্ষা ষ্টাৰ্ট কৰিছিল মেণ্ডেল আৰু তেওঁৰ লগত যিবোৰ ফেল' চাইণ্টিষ্ট আছিল তেওঁলোকে। তথাপিও যিবিলাক কাৰকৰ সহায়ত সমৰূপী বা বাহ্যিক ৰূপ সৃষ্টি কৰে তাৰ স্পষ্ট নহয়। তাৰমানে ইয়াতে যে তোমালোকে যে পালা বাহ্যিক ৰূপ, জিনীয় ৰূপ, সেইবোৰ বহুত বেছি মানে স্পষ্টকৈ এতিয়ালৈকেও অহা নাই, ধাৰণা এটাহে আমি পাইছোঁ। কিন্তু একজেক্টলি কি হয়, জিনীয় ৰূপ, ব্যক্ত ৰূপ কেনেকুৱা ধৰণে কি হয়, এতিয়ালৈকে কাৰেক্ট যিটো ৰিচাৰ্চ সেইটো এতিয়াও হোৱা নাই। যিহেতু এই কাৰকবোৰে বংশগতিৰ জিনীয় মূল হিচাপে প্ৰতিনিধিত্ব কৰে, সেয়ে আগন্তুক শতিকাৰ জীৱবিজ্ঞানৰ মুখ্য কাম হ'ব জিনীয় গঠনৰ চৰিত্ৰৰ বুজ লোৱা আৰু জিনীয় ৰূপ আৰু বাহ্যিক ৰূপ বা সমৰূপৰ মাজত থকা সম্বন্ধ নিৰ্ণয় কৰা।
চ' আমি যে এতিয়া যে পালোঁ যিবোৰ কাৰকবোৰৰ বিষয়ে যে পালোঁ কোনবোৰে কি ধৰণৰ চৰিত্ৰ বুজায়, জিনীয় ৰূপ কেনেকুৱা হ'লে বাহ্যিক ৰূপ কি ধৰণৰ হয়, এইবোৰৰ মাজত কি আছে এটা সম্পৰ্ক আছে। ৱাটছন আৰু ক্ৰিক, নিৰেনবাৰ্গ, খৰণাবাৰ্গ, পিতা পুত্ৰ, বেঞ্জাৰ, বেৰ্নাৰ্ড আদিৰ কৰ্মৰ জৰিয়তে আগবঢ়োৱা মুখ্য অৱদানসমূহেই হ'ল সামগ্ৰিকভাৱে অণুজীৱ বিজ্ঞানৰ আনুষংগিক বিকাশ। ইয়াতে যিকেইটা নাম আছে তাৰ ভিতৰত ৱাটছন আৰু ক্ৰিকৰ যিটো পৰীক্ষা আছে এইটো তোমালোকে চেপ্টাৰ 6ত পঢ়িব লাগিব, তাতে গৈ পেলাই গম পাবা। ইয়াৰ সমান্তৰালভাৱে সমাধান কৰা আন এটা জটিল সমস্যা আছিল ক্ৰমবিকাশৰ কৌশল। এতিয়া বান্দৰৰ পৰা যে মানুহ সৃষ্টি হৈছে, এইটোতো মানুহৰ ক্ৰমবিকাশ। প্ৰত্যেকটো জীৱৰে প্ৰত্যেকটো প্ৰাণীৰে কি হয় ক্ৰমবিকাশ হয়। এতিয়া ক্ৰমবিকাশবোৰ কেনেদৰে হৈছে, ক'ৰ পৰা ষ্টাৰ্ট হৈ বৰ্তমানলৈকে পাইছে, সেইবোৰ ওলোৱাও কি আছিল এটা জটিল সমস্যা। বংশগতিৰ আণৱিক গঠন, জীৱ বিজ্ঞানৰ গাঠনাত্মিক চৰিত্ৰ আৰু জীৱৰ চৰিত্ৰৰ সম্ভেদ আহৰণ আদিৰ সজাগতাই আমাক ক্ৰমবিকাশৰ আণৱিক চৰিত্ৰ সম্পৰ্কে বুজ পোৱাত যথেষ্ট সমল জগাইছে। গতিকে চাইণ্টিষ্টসকলে বহুত ধৰণৰ পৰীক্ষা কৰি পেলাই জীৱৰ গঠনাত্মক চৰিত্ৰ, তাৰপিছত জীৱৰ চৰিত্ৰৰ সম্ভেদ, ইনফৰমেশ্যন যিবোৰ আছে গোটেইবোৰ আমাক দিছে, যাৰ কাৰণে আমি এতিয়া মানুহৰ বিষয়ে, মানুহৰ আণৱিক চৰিত্ৰ, তাৰমানে ভিতৰত কেনেকুৱা ধৰণৰ জিন থাকে, কি ধৰণে জিনবোৰ আহিলে কেনেকুৱা ধৰণৰ চৰিত্ৰ প্ৰকাশ পায়, সেই বিষয়ে আমি এটা ধাৰণা পাইছোঁ। DNA গঠন কাৰ্য ক্ৰমবিকাশ তত্ত্বৰ পৰিঘটনাসমূহ পৰীক্ষামূলক বাধ্যতামূলক কৰা হৈছে। চ' এই চেপ্টাৰসমূহত তোমালোকে DNA বিষয়ে পঢ়িবা, তাৰপিছত ক্ৰমবিকাশৰ তত্ত্ব পৰিঘটনা সেইবোৰৰ বিষয়ে পঢ়িবা। চ' ইয়াৰ প্ৰথম চেপ্টাৰটো আছে বংশগতিৰ সূত্ৰ আৰু বিভিন্নতা, বহুত ইণ্টাৰেষ্টিং চেপ্টাৰ হয়। চ' এইবোৰ চেপ্টাৰবোৰ জানিবলৈ হ'লে আগৰ 4টা চেপ্টাৰ ক্লিয়াৰ হ'ব লাগিব। যদি চোৱা নাই, আগৰ চেপ্টাৰ ভিডিঅ'বোৰ দিয়া আছে, সেইবোৰ চাই ল'বা। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।